যে এই গোটেই কেলেংকাৰীটো আগতে আমিও যদি এই কথা কোৱা নাছিলোঁ, আজি আমি তথ্য সহকাৰে এই কথা কৈছোঁ। এই গোটেই কেলেংকাৰীটোত মুখ্যমন্ত্ৰী পোনপটীয়াভাৱে জড়িত হৈ আছে। মুখ্যমন্ত্ৰী পোনপটীয়াভাৱে জড়িত হৈ আছে আৰু সেইকাৰণে আমাৰ এতিয়া দাবী হ'ব যে মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ। কাৰণ এইজন মুখ্যমন্ত্ৰী হৈ থাকে যদি তেতিয়াহ'লে কেতিয়াও আপোনাৰ তদন্ত কেতিয়াও নিৰপেক্ষ হ'ব নোৱাৰে। তেওঁ তদন্তত হস্তক্ষেপ কৰিব। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ প্ৰথম। আৰু দ্বিতীয়, পুলিচৰ এনকুৱাৰী, পুলিচ ডিপাৰ্টমেণ্টে পুলিচৰ অপৰাধ, পুলিচৰ ক্ৰাইম, পুলিচ ডিপাৰ্টমেণ্টেই তদন্ত কৰিব। এইটো দেশত নোহোৱা নোপোজা ঘটনা। গতিকে আমি নিৰপেক্ষ তদন্ত, উচ্চ তদন্ত বিচাৰিছোঁ আৰম্ভণিৰ পৰা। গতিকে আমি হাইকোৰ্টৰ চিটিং জাজৰ যোগেদি আমি জুডিচিয়েল এনকুৱাৰী বিচাৰিছোঁ। আমাৰ CBI ওপৰতো ফেইল নাই, কাৰণ এই CBI বৰ্তমান বিজেপি চৰকাৰ হাতৰ পুতলা হৈ আছে। গতিকে আমি হাইকোৰ্টৰ এগৰাকী কৰ্মৰত জাজৰ যোগেদি আমি জুডিচিয়েল এনকুৱাৰী বিচাৰিছোঁ আৰু এই জুডিচিয়েল এনকুৱাৰী দিব লাগে। লগতে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰী যদি তেওঁ শাসনত থাকে, গাদীত থাকে, তেতিয়াহ'লে তেওঁ তদন্ত নিৰপেক্ষ নহ'ব। এইটো হৈছে আমাৰ দ্বিতীয় কথা। নম্বৰ 3 কথাটো হৈছে যে প্ৰত্যেক বিজেপি শাসিত ৰাজ্যত RSSে একোজনকে ইনফৰ্মেলি OSD দিছে, মুখ্যমন্ত্ৰীৰ OSD। RSSে এজনকে মুখ্যমন্ত্ৰীৰ লগত OSD দিছে আৰু সেই OSDজনৰ দায়িত্ব হৈছে মুখ্যমন্ত্ৰীৰ লগত থাকি গোটেই প্ৰশাসনত চৰকাৰত যাতে RSSে সকলোবিলাক গেৰুৱাকৰণ কৰিব পাৰে, সকলো সা সুবিধা পায়, সেইটো তেওঁ চোৱা চিতা কৰাৰ তেওঁৰ দায়িত্ব। আৰু সেই মৰ্মে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ RSSৰ ৰঞ্জিত মজুমদাৰক OSD হিচাপে দিছে। আৰু এই ৰঞ্জিত মজুমদাৰৰ যিগৰাকী ষ্টেনো, এগৰাকী মহিলা, মই নাম নকওঁ, এই ৰঞ্জিত মজুমদাৰৰ যিগৰাকী ষ্টেনো, সেই ষ্টেনোগৰাকীয়ে এই গোটেই তালিকা কোনখিনি ল'ৰাক মক ট্ৰায়েল দিব আৰু কোনখিনি ল'ৰাক চাকৰি দিব, ৰিটেনত কোনখিনি ল'ৰাক হায়েষ্ট মাৰ্ক দি পাছ কৰি লৈ যাব RSSৰ, সেইকাৰণে এখন লিষ্ট তৈয়াৰ কৰিছিল এই ষ্টেনোগৰাকীয়ে। এই ষ্টেনোগৰাকীয়ে লিষ্ট তৈয়াৰ কৰিছিল কম্পিউটাৰত। এই ৰঞ্জিত মজুমদাৰ যিগৰাকী OSD, তেওঁৰ নিৰ্দেশনা। আৰু আজি 2 দিনৰ আগত CID বিভাগে যেতিয়া তেওঁলোকে এনকুৱাৰী কৰি এই সম্ভেদ পালে, এই ষ্টেনোগৰাকীক জেৰা কৰিবলৈ গৈছিল আৰু সেই কম্পিউটাৰ জব্দ কৰিবলৈ গৈছিল আৰু তেতিয়া তেওঁক বাটৰ পৰা CIDক ঘূৰাই অনা হ'ল। কোনে ঘূৰাই আনি? নিশ্চয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ হ'ব লাগিব। CIDক ঘূৰাই অনা হ'ল। গতিকে এইটোৱে এটা স্পষ্ট প্ৰমাণ যে মুখ্যমন্ত্ৰী ইয়াত জড়িত আছে। নম্বৰ 3 যে পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ চেয়াৰমেন হৈছে ৰিটায়াৰ্ড DGP প্ৰদীপ কুমাৰ। আমাৰ কুৱেশ্যন হ'ল মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ যে জড়িত আছে, তেওঁ উত্তৰ দিয়ক। শূন্য সহনশীলতাৰ কথা কৈছে। যিজন চেয়াৰমেন তেওঁৰ তত্বাৱধানত কুৱেশ্যন পেপাৰ থাকে, তেওঁৰ দায়িত্ব পৰীক্ষা কণ্ডাক্ট কৰা, যে তেতিয়াহ'লে তেওঁৰ তত্বাৱধানত থাকোঁতে কুৱেশ্যন পেপাৰ কেনেকৈ ফাদিল হ'ল? যদি কুৱেশ্যন পেপাৰ ফাদিল হ'ল, সেই চেয়াৰমেনজনক তেওঁ কিয় একশ্যন লোৱা নাই? তেওঁক ৰিজাইন দি যাবলৈ ক'লে, তেওঁ ৰিজাইন দিছে, কিন্তু তেওঁ কিয় তেওঁৰ ওপৰত একশ্যন লোৱা নাইকিয়া? আমাৰ এইটো কথা। আৰু এই চেয়াৰমেনজনৰ ওপৰত যেতিয়া তেওঁ টেণ্ডাৰ কল কৰিছিলে আউটচোৰ্চিঙৰ কাৰণে, আপোনালোকে জানে সেই কথাটো, টেণ্ডাৰ যেতিয়া তেওঁ কল কৰিছিল আউটচোৰ্চিঙৰ কাৰণে, এটা ডিজাৰ্ভিং পাৰ্টিক তেওঁ ডিপ্ৰাইভ কৰি এই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এটা বেলেগ পাৰ্টিক এই কামটো দিছিল। তেওঁলোকে হাইকোৰ্ট কৰিছিল আৰু হাইকোৰ্টত তেতিয়া এই চেয়াৰমেনজনক হাইকোৰ্টে ষ্ট্ৰিকচাৰ দিছিল, তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন ল'বলৈ দিছিল। কিন্তু তেতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁৰ ওপৰত কোনো ডিচিপ্লিনাৰী একশ্যন লোৱা নাছিল আৰু পৰৱৰ্তীকালত তেওঁ ৰিটায়াৰ হৈ গ'ল। কেইদিনমানৰ পিছত ৰিটায়াৰ হৈ যোৱাৰ পিছত তেওঁ হাইকোৰ্টত পুনৰ এপিল কৰি তেওঁৰ ষ্ট্ৰিকচাৰটো হাইকোৰ্টৰ পৰা উঠাই লৈছে। সেইখিনি কাগজ আপোনালোকৰ হাতত আছে। গতিকে মুখ্যমন্ত্ৰী যে জড়িত আছে, আমি এই কথাটো আনি আছোঁ। নহ'লে মুখ্যমন্ত্ৰী কি ইণ্টাৰেষ্ট আছিলে? এই চেয়াৰমেনজনক যেতিয়া হাইকোৰ্টে ষ্ট্ৰিকচাৰ দিছিল, তেওঁৰ ওপৰত এনকুৱাৰী কৰিবলৈ দিছিল, মুখ্যমন্ত্ৰীয়ে কিয় এনকুৱাৰী কৰা নাছিল? কিয় গাপ দি থৈছিল? ফ'ৰ্থ থিংটো হৈছে যে এই কেইবাজনো MLAৰ নাম ওলাইছে। তেওঁ শূন্য সহনশীলতাৰ কথা কৈ থাকে। মই MLA কেইজনৰ নাম ক'ব খোজা নাই,
কেইবাজনো MLAৰ নাম ওলাইছে, সেই MLA সকলে মক ট্ৰায়েল কৰিছিল বিভিন্ন ঠাইত। আনকি আমি এনেকুৱাও খবৰ পাইছোঁ যে বিজেপি দলৰ অসম ৰাজ্যৰ আটাইতকৈ শীৰ্ষ নেতাজনৰ ঘৰতো মক ট্ৰায়েল হৈছিল বুলি আমি খবৰ পাইছোঁ। কিন্তু আমি সেই তথ্য আমাৰ হাতত আহি পোৱা নাই। তথ্য আহি পেলাই আমি আপোনালোকক সুকীয়াকৈ দিম। গতিকে এই MLA সকল যিসকলৰ ঘৰত, মই বিজেপিৰ বাকী পালি নেতাবিলাকৰ কথা কোৱাই নাই, MLA সকলৰ কথা মই কৈছোঁ যে এইসকল যেতিয়া নাম ওলাই গ'ল, এওঁসকলৰ ঘৰত এওঁলোক ট্ৰায়েলত আছিল, মক ট্ৰায়েলত আছিল, এওঁলোকৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় একশ্যন লোৱা নাই? এওঁলোকক কিয় তদন্তৰ আওতালৈ অনা নাই? অকল দুজনমানক বলিৰ কথা সজালেই নহ'ব। আৰু ফ'ৰ্থ থিং, এইটো কিয় তদন্ত হোৱা নাই যে এই ৰিটায়াৰ্ড DIG জন PK দত্ত তেওঁৰ ঘৰত ক'ৰ পৰা কেনেকৈ গৈ কুৱেশ্যন পেপাৰ ওলাল? কেনেকৈ ওলাল? ক'ৰ পৰা আহিলে এই কুৱেশ্যন পেপাৰ? সেই বস্তুটো কিয় তদন্তৰ আওতাত অনা নাই? সেই বস্তুটো কিয় মুখ্যমন্ত্ৰীয়ে সেই বস্তুটো কিয় তদন্ত কৰিবলৈ ব্যৱস্থা কৰা নাই? অকল তেওঁক বিচাৰি ফুৰিলেই নহ'ব, সেই বস্তুটো লাগিব। এতিয়া আমি আহিছোঁ বেলেগ কেইটামান পইণ্টৰ। সেইকেইটা কথা হৈছে যে জীৱন ডেকাক হিমন্ত বিশ্বই কৈছে তেওঁ চিনি নাপায়, দেখা নাই। পৰিমল শুক্লবৈদ্যই কৈছে তেওঁ চিনি নাপায়, দেখা নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে জীৱন ডেকাক যদি কালি হিমন্ত বিশ্ব ডাঙৰীয়াই আপোনালোকৰ আগতে সংবাদমেলত কৈছে যে 6 বছৰ দিন ধৰি জীৱন ডেকা বিজেপিৰ অফিচত বিজেপিত অহাই নাই। আমি তাৰ প্ৰশ্ন আজি সুধিব খুজিছোঁ হিমন্ত বিশ্বক, আপুনি বিজেপিত জইন কৰা কিমান দিন? আপুনি 15 চনত জইন কৰিছে, আপুনি জইন কৰা আজি 5 বছৰ হৈছেহে। 6 বছৰৰ পৰা জীৱন ডেকা বিজেপি অফিচত অহা নাই, তাৰমানে আপুনি জইন কৰাৰ এবছৰ আগৰ পৰা আপুনি বিজেপি অফিচত অহা যোৱা কৰি আছে। আপুনি জইন কৰাৰ এবছৰ আগৰ পৰা আপুনি বিজেপি অফিচত অহা যোৱা কৰি আছে। 6 নম্বৰ পইণ্টটো হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী য'তেই আছে, এই মুখ্যমন্ত্ৰী অকল পুলিচতেই যে এনেকুৱা দুৰ্নীতি হৈছে এইটো নহয়। তেওঁৰ আনটো বিভাগ জনসংযোগ বিভাগ, এই জনসংযোগ বিভাগত মাত্ৰ এটা চাকৰিৰ কাৰণে 5,000খন এপ্লিকেশ্যন। আৰু এই 5,000খন এপ্লিকেশ্যনৰ ভিতৰত আপোনালোকে আচৰিত হ'ব যে এই জীৱন ডেকাৰ পত্নী, তাত এডভাৰটাইজত নৰ্মছ আছিলে, কিমান আছিলে যে 7 বছৰ বাতৰি কাকতত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগে। বাতৰি কাকতত 7 বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। কিন্তু এই জীৱন ডেকা সাৰদা গোষ্ঠীৰ পেপাৰ, সুদীপ্ত সেনৰ পেপাৰ সকাল বেলা, আৰু সকাল বেলাৰ পাব্লিচাৰ আছিল জীৱন ডেকা। আৰু জীৱন ডেকাই তেওঁৰ পত্নীক সেই সকাল বেলা পেপাৰত 7 বছৰ কাম কৰা বুলি চাৰ্টিফিকেট দিছিল। কিন্তু সকাল বেলা পেপাৰ তেতিয়া মাত্ৰ 18 মাহ হৈছিলে জন্ম হোৱা। সকাল বেলা পেপাৰ জন্ম হোৱা 18 মাহহে হৈছিলে, কিন্তু 7 বছৰ তাত কাম কৰা বুলি চাৰ্টিফিকেট দি এই জীৱন ডেকাৰ পত্নীক চাকৰি দিছিলে। এইটো মুখ্যমন্ত্ৰী তাৰ কাৰণে পদত্যাগ কৰিব লাগে। তেওঁ এইবিলাকত জড়িত হয়নে নহয়? ক'ত গ'ল তেওঁৰ শূন্য সহনশীলতা? মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা এতিয়া ক'ত গ'ল? তেওঁ উত্তৰ দিয়ক। কেৱল সিমানেই নহয়, ইয়াৰ পিছত আমি আহিছোঁ যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, পৰিমল শুক্লবৈদ্যই কৈছে, ৰঞ্জিত দাসে কৈছে, কি বুলি কৈছে যে জীৱন ডেকা আমাৰ বিজেপিৰ নহয়। যদি বিজেপিৰ হয় নে নহয় আপোনালোকে চাওক। এইবিলাক জীৱন ডেকা কাৰ লগত আছে? এইবিলাক বিজেপি দিল্লী নেতাৰ লগত। এইজন ব্লু চাৰ্ট পিন্ধা এইজন জীৱন ডেকা বিজেপিৰ নহয়। জীৱন ডেকা বিজেপিৰ নহয়। এয়া চাওক জীৱন ডেকা ৰাম মাধৱৰ লগত, এয়া চাওক জীৱন ডেকা ভাস্কৰ শৰ্মাৰ লগত। জীৱন ডেকা বিজেপি নহয়। জীৱন ডেকা বিজেপি নহয়। এয়া চাওক জীৱন ডেকা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কেনেকৈ বহি একেলগে খাইছে আৰু খোৱাৰ আলপৈচান ধৰিছে জীৱন ডেকাই। জীৱন ডেকা বিজেপি নহয়। এয়া চাওক জীৱন ডেকাই বিজেপিৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত বহি কেনেদৰে প্ৰীতিভোজ কৰিছে আপোনালোকে চাওক। জীৱন ডেকা বিজেপি নহয়। জীৱন ডেকা বিজেপি নহয়। এয়া চাওক জীৱন ডেকা বিজয়া চক্ৰৱৰ্তীৰ লগত কেনেকৈ আছে। আৰু এয়া চাওক জীৱন ডেকা বিজেপিৰ এটা প্ৰগ্ৰেমত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত হাত দাঙি কেনেকৈ মিটিঙত জইন কৰিছে আপোনালোকে চাওক। গতিকে এই বিজেপি কিমান মিথ্যাচাৰ, বেমেজালি। এতিয়া তেওঁলোকে কৈছে এইটো বোলে ফাদিল নহয়, এইটো বোলে স্কেম নহয়, এইটো বেমেজালি।
বেমেজালি যদি হয় বেমেজালিৰ কাৰণে তোমালোকে বেমেজালি হৈছে যদি ডেট ইজ অফিচিয়েল মাত্ৰ প্ৰব্লেম তেতিয়াহ'লে তাৰ কাৰণে ইমান তোমালোকে কিয় কৰিছা ইমানবিলাক মানুহ কিয় ধৰিছা সেই তলৰ পুথি খলিহনাবিলাক কিয় ধৰিছা বেমেজালি যদি হয় এনকুৱাৰী কিয় দিলা বেমেজালিটো এনকুৱাৰী দিব নালাগে এডমিনিষ্ট্ৰেটিভভাৱে আমি যিটো বেমেজালি শব্দ বুজি পাওঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি তেওঁলোকে এপিনেদি কয় 2 কোটি চাকৰি বাৰু চেণ্ট্ৰেলৰ আমি নকৰোঁ ইয়াত হিমন্ত বিশ্ব শৰ্মাই ক'লে 23 লাখ চাকৰি 6 মাহত দিম 23 লাখটো বাদ দিয়ক আজি 70,000 ভেকেণ্ট পোষ্ট আছে দিয়াটো দূৰৰ কথা আৰু 20,000 বেকলগ আছে SC ST সেইবিলাক দিয়া নাই এতিয়া এই চৰকাৰটো চাওক মুখ্যমন্ত্ৰী PNRDত তেওঁলোকে ইণ্টাৰভিউ পাতিলে কোন দেশৰ নিয়ম আছে আগদিনা ইণ্টাৰভিউ পাতি পিছদিনা নিযুক্তি দিয়া আৰু ইয়াত গোটেই লিষ্টখন আমাৰ হাতত আছে আমি দি দিম তেনেকুৱাকৈ গোটেই লিষ্টত সব বিজেপি ৰঙৰি বঙে টেট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল এইটোৱেই নহয় APDCLৰ লিখিত পৰীক্ষা হৈ গ'ল আজিলৈকে ফলাফল নোলাল গভৰ্ণমেণ্ট যাবৰ হ'ল ইৰিগেশ্যনৰ 643টা পদৰ কাৰণে পৰীক্ষা হ'ল আজিলৈকে 10 লাখ 15 লাখ টকাৰ দাম দৰ হ'ল আৰু আজিলৈকে তাৰ ৰিজাল্ট নোলাল এতিয়া তেওঁ কৈছে নৱেম্বৰত বোলে পুলিচ দিব আকৌ এতিয়া নোলাল তেতিয়াহ'লে কেতিয়া দিব তাৰপিছত আপোনাৰ শিক্ষা বিভাগৰ 227টা পদৰ পৰীক্ষা হ'ল ফলাফল নহ'ল ফৰেইনাৰ্ছ ট্ৰিবিউনেলত ফলাফল অহাৰ ওলালে কিন্তু আজিলৈকে কাকো নিযুক্তি নিদিলে গতিকে কালি হিমন্ত বিশ্ব শৰ্মাই যিবিলাক নিযুক্তি সম্পৰ্কীয় কৈছে যে আমি এনেকুৱা স্বচ্ছভাৱে কৰিছোঁ মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিয়ে কোনটো বিভাগত মুখ্যমন্ত্ৰীয়ে স্বচ্ছতাৰে শূন্য সহনশীলতাৰ কথা ৰক্ষা কৰি কোনটো বিভাগত তেওঁ নিযুক্তি কৰিলে ক'ত কৰিলে গতিকে সেইকাৰণে আমি কংগ্ৰেছ দলে এই গোটেই কথাবিলাকৰ পৰা এইটো স্পষ্ট মুখ্যমন্ত্ৰী পোনপটীয়াভাৱে ইয়াত জড়িত আছে RSSৰ হেঁচাত নাগপুৰৰ হেঁচাত গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত ধ্বংস কৰি কেৱল বচা কেইজনমান RSSক ইয়াত সুবিধা কৰি দিবৰ কাৰণে কুৱেশ্যন পেপাৰ ফাদিল কৰিছিল এইটো জঘন্য অপৰাধ ব্যাপম মধ্যপ্ৰদেশৰ ব্যাপম কেলেংকাৰীতকৈও ডাঙৰ আৰু APSCৰ কেলেংকাৰীতকৈও ডাঙৰ আৰু অসমৰ ৰাজনীতিত অসমৰ ইতিহাসত কোনোদিনে এনেকুৱা ধৰণৰ নিযুক্তিৰ স্কেম হোৱা নাইকিয়া যি সোণোৱাল ডাঙৰীয়াই সুন্দৰ ড্ৰেছ পিন্ধি সত্ৰাধিকাৰৰ দৰে ফুট লৈ ধুনীয়াকৈ চেহেৰা সুন্দৰ দেখিবলৈ তেওঁৰ ড্ৰেছ পাতি অতি সুন্দৰ কিন্তু তেওঁৰ অন্তৰত আজি অসমৰ লাখ লাখ যুৱক যুৱতীৰ তেওঁ যি অন্যায় কৰিলে ইয়াৰ পৰা ইতিহাসে কেতিয়াও ক্ষমা নকৰিব আৰু আমি কংগ্ৰেছ দলে তেওঁৰ পদত্যাগ দাবী কৰি আজি আমি আন্দোলন কৰিছোঁ আৰু 5 তাৰিখে আমাৰ জিলাই SP অফিচ ঘেৰাও হ'ব আমি আজি অলৰেডি আমাৰ এই চাৰ্কুলাৰ ওলাইছে আমাৰ চাৰ্কুলাৰ ওলাইছে জিলাই 5 তাৰিখে আমাৰ 5 অক্টোবৰত আমাৰ SP অফিচ ঘেৰাও হ'ব আৰু আমি এই আন্দোলন আমি চলাই নিম যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে আৰু উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলিব